জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে পূজ্জ্বল সেই মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ মানুহ আছে বাবেই পৃথিৱী ধুনীয়া পৃথিৱী আছে বাবেইতো মানুহ ধুনীয়া সেই মানুহে কতকাল গছকি খচকি সৃজনৰ আবেগত হাবি কাটি মন্দিৰ সাজিছে জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি পাৰ হৈ গভীৰ অৰণ্য দীপময় ভাৰত গঢ়িছে কম্বুজত সাজিছে ওংকাৰ ধাম সেই মোৰ ভাবিকালৰ স্ৰষ্টা দ্ৰষ্টা বৈষ্ণৱ বিভূতি আপোন মানুহ মানুহৰ চিন্তা চেতনাই আচলতে কি কৰিব নোৱাৰে প্ৰজ্ঞাৰ সাধনাৰে ব্ৰতী যিসকলে তেওঁলোকেহে সমাজৰ কাম কৰিব পাৰে আজি মই এনেকুৱা এগৰাকী ব্যক্তিৰ ওচৰত আছো প্ৰথমতে মই আপোনালোকক চিনাকি কৰি দিছোঁ আজি হৈছে বহাগৰ 1 তাৰিখ সেই প্ৰথম বহাগৰ দিনটোতে ক'বলৈ গ'লে এয়া মোৰ মামীদেউ হয় বহু দিনৰ পৰা তেওঁক টাৰ্গেট কৰি আছিলোঁ কিন্তু লগ পোৱা নাছিলোঁ আজি মামীদেউক লগ পাইছোঁ অলপ মনৰ কথা পাতিম এইভাবে পাতিম দেখাত মানুহগৰাকী জধলা কিন্তু অন্তৰখন বহুতেই সুন্দৰ গতিকে সেই সুন্দৰৰ গৰাকী প্ৰজ্ঞাৰ চেতনাৰ ভিতৰত আছে বাবেই মানুহে কিছু কাম কৰিব পাৰে প্ৰথমতে মামীদেউ আপোনাৰ নামটো কওক এতিয়া ঘৰ হৈছে মই কৈ দিওঁ ঘৰ হৈছে বৰকুলৈত যে মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত বৰকুলৈ গাঁৱত ঘৰ ক'বলৈ গ'লে এইখন গাঁৱতে অসমৰ বিখ্যাত এজন ব্যক্তি আছিলে যাক আমি দুৰ্গা প্ৰসাদ নেওগ বুলি কওঁ সামাজিক বনানীকৰণৰ তেখেতে চিফ আছিলে গতিকে মামীদেউক মই এনেদৰে কথা কেইটামান সুধিম আপুনি কেনেকৈ ভাবিলে যে নামঘৰত এহাল গায়ন বায়ন দিব লাগে বুলি কেনেকৈ ভাবিলে কওকচোন মই তাৰমানে অন্তৰেদি খুলিয়ে আছে মই দিম বুলি মানে কেনেকৈ দিম মই মানে ভাবি গ'লে পোৱা নাই তাৰপৰা গাঁওবুঢ়া দুদিন মানে এয়া সকাম আছিলে ৰাইজৰ কাছাৰী আছিলে কিবা তিথি সংগতি আছিল আৰু তাৰপিছত ক'লে এনেকৈ বাহিৰৰ পৰা বায়ন গায়ন দিব ওলাইছে আমাৰ নামঘৰ বাটচাত গতিকে বাহিৰৰ পৰা দিলে বহুত লাজৰ কথা হ'ব আমাৰ গাঁৱতে যদি দিব পৰা মানুহ ওলায় খুব ভাল পাওঁ মই আকৌ ভাবিছোঁ কি অলপ এতিয়া ইয়াত ক'ব নোৱাৰে উঠি যাব উঠক বাৰু উঠিবৰ কাৰণে লৈছোঁ ইউটিউবত অলপমান মাটি আছে নহয় মাটিখিনি তাৰমানে একেবাৰে কিবা কিবি হৈ আছে পইচাটো খাই আছে বেলেগ তাৰপিছত মই ভাবিলোঁ কি মোমাইদেউৰ নামতে মই বায়ন গায়ন এযোৰ দি দিওঁ আৰু অলপ পইচা মেকআপ কৰি গ'ল বহুত গ'ল মই 1.5 লাখমান গ'ল ঠিক আছে ক'ত ক'ত বনাইছিলে বায়ন গায়ন বাৰপূজীয়া ন ঠিক আছে বাৰু মই গম পাইছোঁ আপুনি এই মনোভাৱটো যে আপোনাৰ হেৰিও নাই স্বামী নাই ল'ৰাকেইটাও নাই আপুনি ইমান ডাঙৰ এটা কাম কৰিলে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰপিছত মই গম পাইছোঁ কি যে যোৱাবাৰ যিটো এইখন গাঁৱত মানে বিহু পাতিছিলে তাতো আপুনি কিন্তু এজন গায়ক মানে আনিছিলে হয়নে তাতো আপোনাৰ এটা ধুনীয়া কি আছিলে অৰিহণা আছিলে কওকচোন আপুনি সেই বছৰ বিপিন চাওডাঙক লৈ আহিছে তাতো আপুনি কিবা এটা অৰিহণা যোগাইছিলে কেনেকৈ মনটো ভাবিলে কওকচোন কেনেকৈ ভাবিলোঁ মানে মই বিহু মানে খুব ভাল পাওঁ বিহু ভাল পাওঁ মই ক'লোঁ গাঁওবুঢ়াক আগতে মই পাৰিলে গায়ক এজনা দিম আনি পেলাই ৰাইজক দেখুৱাম আৰু আগতে দিছিলে তাৰমানে গায়ক আনিছিল আগতে এই বৌৱানী পিতেক থাকোঁতে বহুত পাতিলে আৰু তাৰপৰা কৰোণা চৰোণা হোৱাৰ পৰা বাদ দিলে তাৰপৰা এতিয়াতো মই মনতে খেলিলোঁ আৰু মানে মই এইবিলাক পইচা কিবা মই এইবিলাক ভবা নাই মই মানে খুব ভাল পাওঁ মানে বিহু ভাল পায় বা হৃদয়ত কিছুমান ভাৱ থাকে আপোনাৰ ন ঠিক আছে আপোনাৰ অৰিজিন ঘৰ ক'ত আছিলে মোৰ ঘৰ হাতীচুং জাজৰি ন তাতো আপোনালোকৰ পৰিয়ালটো এনেকুৱা চাগে অকণমান সংস্কৃতি দিশত আগবঢ়া আছিল চাগে আমাৰ তাৰমানে বাইদেউ সেয়া যে 9 বজীয়া উত্তম শৰ্মা চিনি পোৱা আমাৰ ইয়াত চাবুকধৰাত আমাৰ বাইদেউ 3 দিন আহিছে 6জনীমান ছোৱালী মইনা বাইজাত সিহঁতে বগা ড্ৰেছ বগা হেৰি নীলা আছিল নেকি পেটি 3 দিন আছে আকৌ আমাৰ ময়ো সেয়া নাচিছোঁ আমাৰ মানে ছোৱালী ল'ৰা মানে ওচৰতে নগাঁও নহয় আমাৰ মানে চিনেমা থিয়েটাৰ চাব নাযায়
হা আমাৰ মানে জাজৰিতে পাতে টিকেট কাটা পাতে তাৰপৰা সেই আমাৰ হেৰিয়াত মানে 15 আগষ্ট নহয় আমাৰ ফাংচন পাতিবই আৰু মাজে মাজে আমাৰ দুমাহ এমাহৰ পিছে পিছে আমাৰ ফাংচন পাতিবই আমাৰ মানে খুব ধুনীয়া হৈ থাকে আমাৰ যদি আৰু আমাৰ লাইভেই তোমাৰ মুকলি সজাই থোৱা যোনটো এনেকুৱা নহয় এইবাৰ এতিয়া বিহু পাতিছে আপোনালোকে এইবাৰ আকৌ কি ভাবিছে কিবা দিম বুলি ভাবিছে নেকি এতিয়া গায়ক ঠিক কৰিলে কৰিহে কাক মাতিছে এইবাৰ কি এজনী ছোৱালী কমলিকা কাশ্যপ আপুনি তাত কিবা এটা আগবঢ়াব নেকি সেইটো পিছৰ কথা এতিয়া আপুনি যিহেতু ধন ভৰালি বৰগুলৈ গাঁৱত আচলতে বৰগুলৈ গাঁৱত বহুত মানুহ আছে কিন্তু তথাপি আপোনাৰ নিচিনা এগৰাকী মানুহে যে এনেদৰে উৎসাহিত কৰি আছে তাৰ বাবে কিন্তু আপুনি ধন্যবাদৰ পাত্ৰ তথাপি কি কৰিব আকৌ এতিয়া এইবাৰ সেয়া বিহুকে পাতিম কি কৰিম বিহুকে পাতিব ন ঠিকে আছে বাৰু বিহু ভাল পাওঁ বিহুকে পাতিম মই আৰু কান্দিয়ে আছো মানে এনেকুৱা কান্দিছে যে মানুহে যোগাযোগ কৰে তেতিয়াহে মোৰ ভাল লাগিছে আকৌ এই দুটামান লোৱা মই মানে সেই কথা বহুতখিনি ইনচাল্ট কৰিব ল'লে তাৰমানে বিপিন চাদৰ মনৰ কাৰণে কৰি থাক বোলো মই বোলো নাই এইবাৰ আৰু বেছিকে ভালকে পাতিম বুলি ভাবিছিলো মোৰ পইচা নাই ঠিক আছে বাৰু আমিও ভাবিছো যে এগৰাকী মানুহে কিয় ইমান পইচা দি থাকিব নহয় গাঁওখনত কিমান মানুহ আছে কিমান চাকৰি আছে কিমান দিব নোৱাৰে নহয় মানুহৰ ইনচাল্ট কৰাত আছে মই এইটো কৈছো বৰগুলৈ মানুহখিনি মই বেয়া বুলি কোৱা নাই ভাল বুলিয়ে কৈছো তথাপি আপোনাৰ লগতে আৰু অকমান সহযোগিতা কৰি যদি আকৌ ভাল কৰি দিয়ে সেইটোহে কৈছো মই আমাৰ ল'ৰা ছোৱালীখিনি আছে নহয় নিশ্চয় আৰু আছে ডাঙৰ মানুহ হয় মোৰ হেৰি যোগাৰ কৰিলে মানে ঠিক আছে বাৰু মই অকমান কৈ দিছো আকৌ এই মামীদেউ হয় মোৰ কিন্তু তেওঁৰ নিজা ঘৰত মই এই ইণ্টাৰভিউটো ল'বলৈ নাপালো মামীদেউক হঠাতে লগ পালো আমাৰ তিলক ডেকাৰ ঘৰত সেইবাবে মামীদেউৰ সাজ পোছাকযোৰ বিহুৰ সাজত নাই গামোচাখন কৰবাত ধাৰ কৰি আনি দিছো গতিকে আপোনালোকে কোনো কাৰণত বেয়া নাপাব এইগৰাকীয়ে হৈছে মই ক'বলৈ গ'লে বৰগুলৈ এতিয়া একদম উপযুক্ত মানুহ কাৰণ তেওঁৰ জৰিয়তেই আজি কেইবাবছৰো ধৰি বিহু হৈ আছে গায়ক আনিছে পইচা দিছে নামঘৰত গায়ন বায়ন দিছে হয়তো ইয়াত এইখন ঘৰত আৰু মানুহ আছিলে চৰি আৰু এটা কথা ক'বলৈ মন আছে মোৰ যে ৰাস্তাৰ ঠিক কাষতেই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি এটাও তেওঁ মানে দান কৰিছে হয়নে যাক আমি সুধাকণ্ঠ বুলি কওঁ মই ফটোকেইটা লৈ যাম এতিয়া মামীদেউৰ ঘৰটো মই আপোনালোকক দেখুৱাম সেইটো ঘৰত থাকিও যে তেওঁৰ উচ্চ চিন্তাটো যে আছে তাৰ বাবে কিন্তু মামীদেউক মই শতকোটিবাৰ নমস্কাৰ জনাইছো মামীদেউক মই কৈছো আগতে তেওঁ থাকেহে জধলা হৈ মনটো কিন্তু জধলা নহয় মনটো ইমানেই উচ্চ ইমানেই পৰিশীলিত কিন্তু যিটো বেলেগে কৰিব নোৱাৰা কাম তেওঁ কৰি আছে গতিকে মামীদেউ আপোনাক বহুত বহুত ধন্যবাদ ৰাস্তাতে লগ পালো বোলে বাটতে পালো কমাৰ দা গঢ়াই দিয়া আমাৰ এনেকুৱা হ'ল গতিকে মোৰ ফালৰ পৰাতো দিবলৈ আপোনাক একো নাই ময়ো হঠাতে ওলাই আহিলো আমাৰ ঘৰলৈ যাব এদিন নহয় এটা আমাৰ কেছেট আছে ন মাইকৰ কেছেটে দিছে হেৰিয়া উত্তম দা মই মোক লোৱা দিয়া মই আগত হওঁ ছজনী ছোৱালী হওঁ আমি ছোৱালী তিনিজনী হয় তিনিজনী চাৰিজনী 8জনী ছোৱালী কেইজনী তাৰমানে এটা চাইডে লোৱা মানে এটা চাইডে এই মাইকত কেতিয়াবা কেছেটত দিয়ে নাচনীয় তই কেলে মনে মাৰি আছ মৰম কৰিব মন মৰম কৰিব উল্টো খুজপতি লতি খুজপতি আধা পেটি উল্টো দেখি আছে খুবলি ঘূৰিয়ে উল্টো তাঁতখন আছে চকু মেলি ভূপেন হাজৰিকাৰ গীত নহয় আমাক গুণপতি যে উত্তম শৰ্মা আমাৰ ঘৰৰ লগতে মোমায়েকৰ ঘৰ সি তাত এই গীতটো ভূপেন হাজৰিকাই গোৱা গীত উত্তম শৰ্মাই গাইছিলে তাৰমানে আমি আমাক নচুৱাইছে মই নাচিছো আকৌ সি লগে কেছেট কৰি দিয়ে বাইকত দিলে একদম তেজতে বিহু আছে আমাৰ ঘৰৰ লগতে তাৰ মোমায়েকৰ ঘৰ বামুণ মানুহে তাৰমানে সি আন্দামিতি ঘৰ নিজৰ তালে শিকাইছে এতিয়া আৰু এটা কওক যে বিহুৰ বাবে কি বুলি ক'ব এতিয়া এইবাৰ নতুন ল'ৰা ছোৱালীখিনি ওলাই আহিছে আপোনাকে সাৰথি কৰি আপুনি কৈছে বিহুৰ কাৰণে মই কান্দিব পাৰো বুলি ক'লে তাৰমানে ল'ৰা ছোৱালীখিনিয়ে মোক সেয়া কৰিছে গোটেই ল'ৰা ছোৱালীখিনিয়ে সেইদিনাখনো গাম বোৱা ভৰি কৰি মোক দেখা পালে ক'ৰবাত তোমাৰ বজাৰ নাই নেকি বাজিছে নেকি দেখা পাই মানে আইমণি সৰু ল'ৰাটো এই আইমণি যে ইয়াত যে অনিল মণ্ডল মৰিল যে এক্সিডেণ্ট হয় গতিকে মাতি লাগিলে আছে গোটেইখিনি মানুহ আছে ল'ৰাখিনি আছে
কিন্তু তাতো মোক সহায় কৰিছে সিহঁতে চব ঠিকে কৰিলে মোক কৈছে দেচোন বাৰু মই কি পাওঁ ভগৱানে কি দিয়ে সহায় কৰিম আৰু ন সেইটোতো বেয়া লাগিছে মই নিজে সিহঁতক মিটিং কৰিব দি আছো সিহঁতে মানে এইবাৰ নেপাতে মানে গম পাইছানে মই মানে ঠিক আছে ভাল লাগিল এনেকৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ মনটো আপুনি একদম সুন্দৰ হৈ থাকক আপোনাৰ স্বাস্থ্য ভাল হৈ থাকক অহা বছৰো আপুনি আকৌ এনেদৰে গাঁওখনৰ বাবে কিবা এটা কৰক তাকেই কামনা কৰিছোঁ শেষত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেদৰে এগৰাকী মই কৈছোঁ দেখাত জধলা হ'লে কিন্তু মনটো জধলা নহয় তেওঁ বহুত বেলেগ ধৰণৰ চিন্তা কৰে গতিকে মামীদেউক পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু এনেকুৱা খন্তেকীয়া এটা অনুষ্ঠান আৰম্ভ কৰিলোঁ মনৰ কথা পাতিলোঁ এনেদৰে মামীদেউ আপুনি দীৰ্ঘজীৱী হওক তাকে কামনা কৰি অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ এই হৈছে মানুহগৰাকীৰ ঘৰ মই আহি আছোঁ মই পৰিৱেশটো দেখুৱাইছোঁ মামীদেউৰ ঘৰৰ পৰিৱেশটো বসন্ত আহিলে কুলিয়ে বিনালে ঐ গছে বনে সলালে ঐ কিনো অসমীয়া বিহুতি আহিলে ঐ গৰু চালে লগালে মাত
ঠিকে আছে। ধুনীয়া প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে মন গাবোৰ 7খন 8খন হয়। প্ৰকৃতিয়ে ৰহণ সলালে তাৰ লগে লগে অসমীয়া জাতীয় জীৱনলৈ বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰাত এখেতসকলে বিহু হুঁচৰি গাবলৈ আহিলে। আজি যিহেতু বহাগৰ 1ম তাৰিখ, সেই 1ম তাৰিখতে এওঁলোকে বিহু হুঁচৰি গাবলৈ আহিছে এগৰাকী বিশেষ ব্যক্তিৰ ঘৰত। মই আগতেও পৰিচয় কৰাই দি থৈছোঁ, তথাপি যিসকল বিহুৱতী আহিছে তেওঁলোকৰ মুখেৰে মই অলপমান জানিব বিচাৰিম যে আজি বহাগৰ 1ম দিন হয়নে? গতিকে এই 1ম দিনটোত তোমালোকে আহিলা বিশেষ মানুহ এগৰাকীৰ ঘৰত হুঁচৰি গাবলৈ। কিয় আহিলা? যেনেকৈ আপুনি কৈছে যে তেওঁ বিশেষ, তেওঁ আমাৰ কাৰণেও বিশেষ। বিশেষ মানে মই শব্দটো এইভাৱে ক'লোঁ, মই জানো, কিন্তু তোমালোকৰ মুখেৰে শুনিব বিচাৰিছোঁ। আমি বৰমাক ভাল পাওঁ, সেইকাৰণে আহিছোঁ। বৰমাৰ নামটো কি আছিলে? ধানী ডেকা ন? ভাল পোৱা কাৰণটো কি? বৰমাক আমি কমিটিত আছোঁ, নিজে কৈ আছে। ঠিক আছে, আপুনি কোৱাতকৈ এওঁলোকে ক'লে বেছি ভাল লাগিব। এতিয়া বৰমাই আমাৰ নামঘৰত বৰমাই গায়ন বায়নযোৰ দিছে তেওঁলোকক। তাৰপিছত আমি যোৱাবাৰ বিহু পাতিছিলোঁ, বিপিন চাওদাং আহিছিলে, বৰমাই আমাক সহায় কৰিছে বহুতখিনি। মানে সেইখিনি মানে আমি বেলেগৰ পৰা ইমানখিনি সহায় নাপাওঁ যিমানখিনি বৰমাৰ পৰা। মাননীৰ ক্ষেত্ৰত বা মানুহগৰাকী থকাটো আমাৰ লগত আছে, ওতঃপ্ৰোতভাৱে আছে। আৰু এইবাৰ বিহুতো বৰমা আছে আমাৰ লগত, এটা মানে সাহস দিয়ে আমাৰ ল'ৰা ছোৱালীখিনি। এই ঘৰটোৰ অৱস্থা দেখোন একেবাৰে বেয়া। ঘৰটোৰ অৱস্থা বেয়া, ঘৰটোৰ লগত কথা নাই, মানুহজনীৰ লগতহে কথা। ঠিকে আছে, সেইটোৱে লাগে। এইবাৰো সহায় কৰিছে ন? আৰু শিল্পী মঞ্চতো বৰমাই ভূপেন হাজৰিকাৰ মূৰ্তি দিছে। ভূপেন হাজৰিকাৰ মূৰ্তিটো প্ৰদান কৰিছে ন? তোমালোকে খুব ভাল পোৱা? খুব ভাল পোৱা নে কমকৈ ভাল পোৱা? বহুত ভাল পোৱা ন? ঠিক আছে বাৰু, সেইখিনি কথাকে জানিবলৈ আহিলোঁ। গায়ন বায়নযোৰ দিলে, ভূপেন হাজৰিকাৰ মূৰ্তিটো দিছে। যোৱাবাৰ বিহুত বিপিন চাওদাঙক যিটো মানে দিব লগা হয়, এইবাৰ কমলিকা কাশ্যপ আহিব ন? ঠিক আছে বাৰু, তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে যে এগৰাকী বিশেষ মানুহৰ ঘৰলৈ আহি হুঁচৰি গালা হয়নে, তাৰ বাবে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিকে আছে বাৰু, মই ধন্যবাদৰ পাত্ৰ নহয়, মই তোমালোকক মানে জনাম বুলিহে আহিছোঁ। বিশেষকৈ মোৰ বেয়া লাগে এনে এগৰাকী ব্যক্তিয়ে যে ইমান ধুনীয়া ডাঙৰ ডাঙৰ কাম কৰি আছে। কোনোবা জনা শুনা মানুহ হোৱা হ'লে কিন্তু আজি তেওঁ বহুত কিবা কিবি হ'লহেঁতেন, হয় নহয়? এতিয়া মোৰ কেতিয়াবা সেইকাৰণে ক'বলৈ মন যায়, আজিকালি ডিঙিত গামোচাখন ল'বলৈ বৰ ভয় লাগে, কাৰণ মোৰ ডিঙিৰ ওজনতকৈ গামোচাৰ ওজন বহুত বেছি। তাৰ ভৰত মোৰ ডিঙিটো দু খাই পৰে। এতিয়া মামীদেউৰো সেই অৱস্থাই হৈছে, গামোচা যিমান হ'ব ডিঙিটো তললৈ যাব। আমি আশা কৰিছোঁ মামীদেউৰ ডিঙিটো উজ্জ্বল হৈ থাকক, ওখ হৈ থাকক। এতিয়া শেষত তোমালোকে ইমান মৰম দিলা, ইমান সন্মান কৰিছা, ময়ো আচৰিত হৈছোঁ যে এনেকুৱা মৰমবোৰ, এনেকুৱা সন্মানবোৰ প্ৰতি বছৰে থাকক, তাকেই কামনা কৰিছোঁ। এবাৰ সকলোৱে বিহু বুলি ডাঙৰকৈ চিঞৰি দিব লাগে। ঠিক আছে। এই হৈছে আমাৰ বিহুৰ পৰম্পৰা, এই আমাৰ বিহু। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ বিহুৰ ওলগ জনালোঁ হয়নে? সকলোৰে দিনবোৰ ভাল হওক, সকলোৰে মংগল হওক, তাকে কামনা কৰিলোঁ। ধন্যবাদ।